Hello guys, welcome to our channel New Star. আজি আমি পাৰ্চেণ্টেজৰ সেকেন্ড ক্লাছটো কৰিম। আজি আমি শিকিম ফ্ৰেকশন টু পাৰ্চেণ্টেজ। মই ক্লাছটো আৰম্ভ কৰাৰ আগতে মই কিছুমান কথা ক'ব বিচাৰিছোঁ। প্ৰথম কথা হ'ল তোমালোকৰ মাজত কিছুমানে হয়তো ভাবিব পাৰে যে কুৱেশ্যনছ কৰোৱা নাই, কিছুমানে হয়তো ভাবিব পাৰে বহুত বেছি বেচিক্সৰ পৰা গৈ আছে, কিছুমানে হয়তো ভাবিব পাৰে ভিডিঅ'টো বহুত শ্ল' হৈ আছে। ঠিক আছে, চ' মই এইখিনিতে ক'ব বিচাৰিছোঁ যে মোৰ সম্পূৰ্ণ মানে মেথছৰ যিটো কোৰ্চ হ'ব ইয়াত, সেইটো কেনেকুৱা ধৰণৰ হ'ব। প্ৰথম এটাৰ পৰা দুটা ক্লাছ একেবাৰে বেছিক হ'ব, এইটো একদম শ্ল' হ'ব, যাতে যিসকল মেথছত উইক আছে তেওঁলোকেও যাতে বুজি পায়। ঠিক আছে, বাকী যিবিলাক কুৱেশ্যনছ মই কৰাম 2 নম্বৰ ক্লাছৰ পাছৰ পৰা, ঠিক আছে, সেইখিনি মই মানে ইমান শ্ল'ত নকৰাওঁ, যিমান শ্ল'ত মই এই প্ৰথম আৰু ছেকেণ্ড ক্লাছটো কৰাম। সেইটো অলপ ফাষ্ট থাকিব। ফাষ্ট মানে কেলৈ থাকিব, সেইটো বুজি পোৱা ধৰণে সকলোৱে যাতে বুজি পায়। কুৱেশ্যনছ কৰাম আৰু লগতে এক্সপ্লেনেশ্যন থাকিব, আৰু লগতে PYQ যেতিয়া মই কৰাম এইখিনি পূৰা ফাষ্ট থাকিব। ইয়াত 500টামান কুৱেশ্যন থাকিব প্ৰায়। তো ছিকুৱেঞ্চতে মোৰ সকলো ভিডিঅ'ছবিলাক থাকিব। যদি কিছুমানৰ লাগিছে ভিডিঅ'বিলাক বহুত শ্ল' হৈছে, তেওঁলোকে ভিডিঅ'টো ইনটু 2 স্পীডত কৰি চাই ল'বা। আৰু যিসকলে একেবাৰে বিগিনাৰ তেওঁলোকৰ কাৰণে ঠিকেই আছে, মানে ইয়াত শিকিবলগীয়া বহুত আছে। যিমান বেচিক ডিটেইলছবিলাক মই দিম সিমান মানে বেলেগে ইমান নুবুজায়। ঠিক আছে, মই একেবাৰে মেথছ নোৱাৰা বুলি ভাবিয়ে মই আৰম্ভ কৰিছোঁ। বাট সেইখিনিয়ে। আৰু এটা কথা হৈছে, মই আপোনালোকক সেইখিনি নোটছেই দিম মই ইয়াত, যিখিনি মই নিজে পঢ়ি পিনি এক্সাম ক্লিয়াৰ কৰিছোঁ। সেইটো কাৰণে নোটছ লৈ পিনি একো ডাউট নাৰাখিব মনত। মই যদি পাৰিছোঁ আপোনালোকেও পাৰিব, আৰু একেখিনি নোটছ পঢ়িয়ে মই মানে পাছ কৰিছোঁ বা চাকৰি লৈছোঁ, আপোনালোকেও পাৰিব। আৰু যদি কিবা মানে সুধিবলগীয়া থাকে, ডাউট থাকে, তেতিয়াহ'লে কমেণ্ট কৰিব, তোমালোকৰ যি ডাউট থাকে। সম্পূৰ্ণ পাৰ্চেণ্টেজৰ ক্লাছটো এবাৰ শেষ কৰি লোৱা, 7টা হ'ব। তাৰপাছত তুমি প্ৰিভিয়াছ ইয়েৰৰ পেপাৰবিলাক দি চাবা, তেতিয়া তুমি গম পাবা যে এই ক্লাছটোৰ পৰা তুমি কি শিকিলা। তাৰপিছত ঘূৰি আকৌ ইয়াতে আহিবা, চাবা ইয়াত। ঠিক আছে, মই এতিয়া আৰম্ভ কৰোঁ। আমি আজি শিকিম ফ্ৰেকশন টু পাৰ্চেণ্টেজ। এতিয়া ফ্ৰেকশন মানে কি? ঠিক আছে, এই 1/4 মানে আমি চবেই জানো 25%। যদি নাজানা তেতিয়াহ'লে কেনেকৈ 25% হ'ল? ইনটু 100ৰে ডিভাইড কৰি দিলোঁ, কালি শিকাইছিলোঁ হয়নে? 100ক 4ৰে যদি আমি হৰণ কৰোঁ 25% হ'ব। এনেকুৱাকৈ 1/4 আমি 25% বুলি পালোঁ। এতিয়া এই বস্তুটো এইবিলাক বস্তু যে ফ্ৰেকশ্যন আমাক বহুত কামত দিয়ে। এইবিলাক বহুতে নপঢ়ে, মানে ভাবে এইটো কিনো বস্তু, এইটো পঢ়ি কি হ'ব। আগতে ময়ো ভাবিছিলোঁ। তাৰপাছত যেতিয়া দেখিলোঁ এইটো যে এক্সামত ইমান ধুনীয়াকৈ মানে কুৱেশ্যনবিলাক ছল্ভ কৰোঁতে ইমান হেল্প হয়, মানে তুমি বুজি ছাপ'জ ইয়াৰ মিনিংটো মই বুজাই আছোঁ। 1/4 মানে কি? ধৰি লোৱা 100ক, এই 100ক মই 4টা ইকুৱেল পাৰ্টত ভগালোঁ, কি হ'ব? 25, 25, 25, 25 হয়নে? এইটো হৈ গ'ল 4টা ভাগত ভগালোঁ মই 100টো। আৰু 1টো মানে হৈছে মানে 4 ভাগৰ এভাগ, 4 ভাগৰ এভাগ মানে এইটো হ'ল 25। এতিয়া কি হ'ল তোমাৰ ইয়াত মানে কি? ইয়াত হ'ল তোমাৰ 25, কেইটা আছে? 4টা হয়নে? ওপৰত কেইটা আছে? 25, এটা। এইটো এটা 25ৰে এটা 25 কাটি দিলোঁ, কি হ'ব? ওপৰত থাকিব 1, তলত 4, 1/4 এনেকুৱা ধৰণে হয়।
এতিয়া এই বস্তুটো আমাৰ কুৱেশ্যন কেনেকৈ আহে, ধৰি লওঁ আমাক নাম্বাৰ এটা দিলে আৰু আমাক যদি কয় যে এই নাম্বাৰটোত 1/8% ডিছকাউণ্ট দিয়া হ'ল। নাম্বাৰটো ধৰি লোৱা তোমালোকক কৈছে যেনিবা 1600 যদি 1600 যদি টকা হয়, এই টকাটোৰ ওপৰত যদি 1/8% ডিছকাউণ্ট দিয়া হয় তেন্তে কিমান হ'ব এমাউণ্টটো। এতিয়া এইটো পোৱাৰ লগে লগে তোমালোকে অলপ ভয় লাগিব যে ভাই এইটো কি দিছে, এতিয়া এনেকৈ কেনেকৈ কৰোঁ। এতিয়া এইবিলাকত মানে কামত আহে ফ্ৰেকশ্যন। যেনেকা ইয়াৰ ওপৰত এইটো ডিছকাউণ্ট দিছে, তাৰ মানে কি এই 8টো যে এই 8টো হৈছে এটা সম্পূৰ্ণ সংখ্যা। সম্পূৰ্ণ সংখ্যা মানে কি এই টকাটো যে দিছে এইটো হ'ব 8, ইয়াৰ ওপৰত 1, এইটো ডিছকাউণ্ট দিছে বুলি কৈছেনে, মানে এই নাম্বাৰটোৰ 8টা ভাগ, এই 1600টো যদি 8টা ভাগ কৰোঁ তাৰে এভাগ সি ডিছকাউণ্ট দিছে, তাৰ মানে হ'ল এইটো। চ' এইটো 8ৰ লগত মই 1 ডিছকাউণ্ট কৰিলোঁ। 1 কেলৈ ডিছকাউণ্ট কৰিলোঁ, মানে এই 8টো হ'ল আমি ধৰিলোঁ সম্পূৰ্ণ আৰু ইয়াত ডিছকাউণ্ট বুলি কৈছে কাৰণে 1 ডিছকাউণ্ট কৰিলোঁ। 8 টকাৰ বস্তু যদি আমি 1 টকা ডিছকাউণ্ট কৰোঁ কিমান থাকিব, 7 টকা। এতিয়া আমি বস্তুটো কিনিলোঁ কিমান, 1600 টকা যদি বস্তুটো হয় আৰু 8 টকা যদি সম্পূৰ্ণ বস্তুটো হয়, এইটো যদি 8 টকা যদি সম্পূৰ্ণ বস্তুটো হয় তেতিয়াহ'লে আমাৰ 7, কাৰণ আমিতো এভাগটো ডিছকাউণ্টতে পালোঁ। আমি এতিয়া দিব লাগিব কিমান, 7 ভাগ। এই ওপৰত 7 লিখিব লাগিব। এতিয়া এইটো ডিভাইড কৰিম 200 আৰু 7 দুগুণ 1400 টকা আমি পে' কৰিব লাগিব। তো এনেকুৱাকৈ মানে কি হয় ফ্ৰেকশ্যনবিলাক কামত আহে। ফ্ৰেকশ্যনবিলাক ধৰি আৰু তোমাক যদি কয় এতিয়া এই 1600 টকা ইয়াৰ ওপৰত যদি তোমাক কয় যে 37.5% ডিছকাউণ্ট দিয়া হ'ল, তেতিয়া কিমান পাৰ্চেণ্ট তুমি ডিছকাউণ্ট পালা, এই বস্তুটো তুমি ওলাব লাগে। তেতিয়া কি হ'ব, এই 37.5 মানে কি, এইটো হ'ল 37.5 মানে কি, এইটো হ'ল তোমাৰ 1/8 মানে আমি জানো কিমান 12.5%। তেতিয়াহ'লে এই 37.5% কৰিবৰ কাৰণে হ'লে ইয়াৰ লগত 3 পূৰণ কৰিব লাগিবনে, মানে 8 ভাগৰ এভাগ যদি 12.5% তেন্তে 8 ভাগৰ 3 ভাগ হ'ব 37.5%। ঠিক আছে, এতিয়া এইটো কুৱেশ্যনত কেনেকৈ এপ্লাই হ'ব, ধৰি লোৱা 37.5 মানে কি 3/8। এই তলৰটো হৈছে সম্পূৰ্ণ সংখ্যা আৰু এইটো হৈছে ডিছকাউণ্ট। তাৰমানে সম্পূৰ্ণ সংখ্যাটো যদি 8 হয় তাৰ লগত যদি আমি 3 এটা ডিছকাউণ্ট দিওঁ, 3 ডিছকাউণ্ট কেলৈ দিলোঁ, কাৰণ ওপৰত 3 আছে আৰু 37.5% ডিছকাউণ্ট মানে 8ৰ ভিতৰত 3 ডিছকাউণ্ট। ঠিক আছে, ইয়াৰ লগত 8টো যদি সম্পূৰ্ণ সংখ্যা, আমি যদি 3 ডিছকাউণ্ট দিওঁ তেন্তে আমি বস্তুটোৰ কাৰণে পে' কিমান কৰিব লাগিব, 5, হয়নে। এতিয়া আমাক ওলাব লাগে যে ডিছকাউণ্ট কিমান মানে কিমান হ'ব। এতিয়া তুমি ধৰি লোৱা এই 1600 টকাটো হৈছে এইটো সম্পূৰ্ণ সংখ্যা। এতিয়া আমাক ওলাব লাগে ডিছকাউণ্ট মানে কি 3, 8ৰে দুগুণ গ'ল, 3 দুগুণ 6 হয়। এনেকুৱাকৈ ইজিলি এনচাৰবিলাক ওলাই যায়। এতিয়া তোমালোকে যদি ইয়াত ফ্ৰেকশ্যন যদি ইউজ নকৰিলা হয় তেতিয়াহ'লে এই কুৱেশ্যনটো ছল্ভ কৰিবৰ কাৰণে কিমান তোমালোকৰ ঝেমেলা হ'লে হয়, সেইটো তুমি নিজে কৰি চাবা এবাৰ। সেইটো কাৰণে এই ফ্ৰেকশ্যনবিলাক বহুত ইম্পৰ্টেণ্ট হয়। মই এতিয়া এইখিনি বুজাবলৈ গৈছোঁ, এইটো জাষ্ট এনে এক্সাম্পল দিছোঁ, মানে কুৱেশ্যনবিলাক কেনেকুৱাকৈ, মানে কুৱেশ্যনত আমি কেনেকৈ এপ্লাই কৰিব পাৰোঁ। এতিয়া ইয়াত ফ্ৰেকশ্যনটো পাৰ্চেণ্টেজ কনভাৰ্ট কৰিবৰ কাৰণে আমি নিয়মটো জানো। এইটো হৈ গ'ল যদি তোমাৰ ফ্ৰেকশ্যন, ইয়াৰ লগত 100 পূৰণ কৰিলে ওলাব পাৰ্চেণ্টেজ ওলাব, কিমান ওলাব 25%।
এইখিনি মই কালি বুজাইছিলোঁ। এতিয়া 1/4 মানে যদি 25% হয়, 1/4 মানে যদি 25% হয়, তেন্তে 3/4 মানে কিমান হ'ব? 4/1 যদি 25% হয়, তেতিয়াহ'লে 4/3 কিমান হ'ব? আমি এই 1ৰ লগত 3 পূৰণ কৰিছোঁ কাৰণে 3 হ'ল, হয়নে? 1/4ৰ লগত যদি আমি 3 পূৰণ কৰোঁ, তেতিয়াহে হৈছে 3/4, হয়নে? সেইটো কাৰণে 25ৰ লগতে আমি 3 পূৰণ কৰিব লাগিব, তেতিয়া হ'ব 75%। তাৰমানে 1/4 যদি 25% হয়, তেন্তে 3/4 হ'ব 75%। ঠিক আছে? ঠিক তেনেকৈ 1/5 মানে কিমান পাৰ্চেণ্ট? 1/5 মানে কিমান? 100ৰ লগত পূৰণ কৰি দিবা, তেতিয়া কিমান হ'ব? ওপৰত 100, তলত 5, ক'লো 20% হৈ গ'ল নাই? এতিয়া 5/1 যদি 20% হয়, তেতিয়াহ'লে 5/3 কিমান পাৰ্চেণ্ট হ'ব? 20%ৰ লগত 3 পূৰণ কৰি দিবা, 60% হ'ব। কেনেকা? একেবাৰে দেখাই দিছোঁ। এই মানে 100টোক যদি মই 5টা ভাগত ভগাই দিওঁ, ইয়াত 5 লিখা আছেনে? 100 কেলৈ ধৰিলোঁ? কাৰণ পাৰ্চেণ্টেজত 100 ধৰা হয়। বাকীবিলাক কুৱেশ্যন যেতিয়া কৰিম আমি তেতিয়া বুজি পাবা। এতিয়া 5/3 মানে কি? ধৰি লোৱা তুমি 100টোক 5টা ভাগত, 100টোক যদি 5টা ভাগত ভগাও তেন্তে কিমান হ'ব? 20, 20, 20, 20 আৰু 20, 1, 2, 3, 4, 5, 5টা ভাগ হ'লনে? 5টা ভাগ মিলি পিনি 100 হ'ল। ঠিক আছে? ইয়াক কৈছে এই 5টা ভাগৰ এভাগ, 5টা ভাগ মিলি 100 হ'লনে? অঁ, তাৰ এভাগ কিমান? 20। এইটো কাটি পিনি কিমান পালোঁ? 1/5 পালোঁ, হয়নে? মানে কি 100ৰ ভিতৰত 20%টো হৈছে 1/5। ঠিক আছে? এতিয়া যদি কৈছে 5ৰ ভিতৰত 3টা ভাগ কিমান হ'ব? এতিয়া 1, 2, 3, তাৰমানে কিমান হ'ল? 3টা 20 হ'লে 60 হ'বনে? 60, তলত 100, মানে 100ৰ ভিতৰত মানে 60%। 20ৰে 3 বাৰ যাব, 20ৰে 5 বাৰ। ইয়াকে কয় ফ্ৰেকশ্যন। আই হোপ বুজি পাইছা তোমালোকে। ঠিক তেনেকৈ 1/7 মানে হৈছে 14.28%। সেইটো চোৱা, ইয়াত মই দেখাই আছোঁ। এইবিলাক তোমালোকে মুখস্থ কৰিব লাগিব। 1/2 মানে 50%, 1/3 মানে 33.33%, 1/4 মানে এইবিলাক। ঠিক আছে? তোমালোকে এইবিলাক নিজে মুখস্থ কৰি ল'বা, কমচে কম 20লৈকে কৰিবা। এতিয়া মই কুৱেশ্যন ষ্টাৰ্ট কৰোঁ। ইয়াত কিবা আছে নেকি চাওঁ আৰু। এটা কিতাপৰ দাম যদি 80 টকা আছিল আৰু ইয়াৰ দাম এতিয়া হৈছে 100 টকা, তেন্তে কিমান পাৰ্চেণ্ট মানে বৃদ্ধি হ'ল সেইটো সুধিছে। এতিয়া ইয়াত আমি কিমান পাৰ্চেণ্ট বৃদ্ধি হ'ল বুলি ক'লে আমি ইয়াত লিখিব লাগিব আগৰ দাম। আগতে কিমান আছিলে দামটো? আগতে আছিলে 80, হয়নে? চোৱা, আগতে আছিলে দামটো 80 আৰু নতুনকৈ দামটো হ'ল কিমান? 100। বৃদ্ধি কিমান হ'ল? 20 টকা। আগতে 80 আছিলে, 20 টকা বাঢ়ি 100 হৈ গ'ল। চ' এতিয়া আমি 80টো ল'ব লাগিব, কাৰণ আমাক সুধিছে কিমান দাম বাঢ়িলে। সেইকাৰণে আমি আগৰ দামটো ল'ব লাগিব। আগৰ দামটো আমি তলত লৈছোঁ, ইয়াত টোটেলটো দিব লাগিব। আৰু বাঢ়িলে কিমান? 20। ইয়াত আমি কি কৰিলোঁ? 0 কাটি দিলোঁ, 1/4 হৈ গ'ল। 2 × 2, 1/4, মানে ইমান পাৰ্চেণ্ট বাঢ়িছে। 1/4 মানে কি? আমিতো জানো 1/4 মানে হৈছে 25%। এইটো আমি জানো। যদি নাজানিলোঁ হয় তেতিয়াহ'লে কি কৰিলোঁ হয়? 1/4 লগত আমি 100 পূৰণ কৰি দিম। 100/4 ডিভাইড কৰিলে 25% হয়। 4ৰে এইটো মানে কিমান যাব? 25 বাৰ যাব। সেইটো কাৰণে
এতিয়া এই প্ৰশ্নটোতো মই দাম বঢ়াটোহে কৰিলোঁ হয়নে, কিন্তু ইয়াত লিখা আছে এটা মানে ফোনৰ দাম 500 টকা আছিলে, 500 টকা আছিলে, কিন্তু এতিয়া দামটো কমিলে, দেখিছানে? এতিয়া দামটো 400। তেন্তে ইয়াত কৈছে তেন্তে কিমান পাৰ্চেণ্ট দামটো কমিলে, কিমান পাৰ্চেণ্ট দামটো ডিক্ৰিজ হ'ল। আমি ইয়াত কি কৰোঁ, অল প্ৰাইচ, আগৰ দামটো কিমান 500, নিউ প্ৰাইচটো কিমান 400, আৰু তোমাৰ কিমান দামটো কমিলে, দামটো কিমান কমিলে 500 পৰা 400 হৈ গ'ল, 100 দামটো কমিলে হয়নে। এতিয়া আমি ইয়াক তলত কোনটো সংখ্যা দিম, 400 দিম নে 500 দিম? 500টো দিব লাগিব, কেলৈ? কাৰণ দামটো আছিলে 500 আগতে, এতিয়া আমাক সুধিছে এতিয়াহে 400 হৈছে, কিন্তু 500ৰ পৰা কমিছে ন, 500ৰ পৰা কিমান পাৰ্চেণ্ট কমিছে সেইটো সুধিছে আমাক, সেইটো কাৰণে আমি 500 তলত দিম, ওপৰত 100, 2 শূন্য গ'ল, 1/5 পালোঁ। 1/5 মানে কিমান? 1/5 মানে 20% হয়। যিসকলে জানিব ডাইৰেক্ট 20% লিখিব, আৰু যিসকলে নাজানে একো নাই, 1/5 লিখিবা আৰু 100ৰে পূৰণ কৰি দিবা, 100 হৈ গ'ল, 5 হৈ গ'ল, 5ৰে কিমান বাৰ যাব, কিমান পাৰ্চেণ্ট কমিলে দামটো, ঠিক আছে। বেলেগ প্ৰশ্ন, আগতে এখন গাঁৱৰ ধৰি লোৱা তুমি জনসংখ্যা আছিলে 1000, এতিয়া বৃদ্ধি হৈ গ'ল 1200 হৈ গ'ল, এক 1000ৰ পৰা 1200 হ'ল, তাৰমানে কিমান 200 বাঢ়িলে। এতিয়া কিমান পাৰ্চেণ্ট বাঢ়িলে, 1000 আছিলে আগতে, 200 বাঢ়িলে হৈ গ'ল। এতিয়া আমাক পাৰ্চেণ্টেজ ওলাব কৈছে, ইয়াত আমি ডাইৰেক্ট 100 মাল্টিপ্লাই কৰি দিব পাৰোঁ, কোনো প্ৰব্লেম নাই। 2 শূন্যৰে 2 শূন্য কাটি দিলোঁ, কিমান হ'ল 210, 210 পালোঁ, 20% ইনক্ৰিজ হ'ল, ঠিক আছে। এতিয়া ইয়াত চোৱা, এটা ষ্টুডেণ্টছ স্ক'ৰ ড্ৰপ ফ্ৰম 90 to 72, হোৱাট ইজ দ্য পাৰ্চেণ্টেজ ডিক্ৰিজ। মানে এটা ষ্টুডেণ্টৰ, ইয়াত কৈছে এটা ষ্টুডেণ্টৰ প্ৰথমত নাম্বাৰ আছিলে ইমান 90 আছিলে, তাৰপাছত তাৰটো কমি পিনি হৈ গ'ল 72, 72 হৈ গ'ল, তেন্তে কিমান কমিলে 18 হ'ব দেই। এতিয়া আমাক কৈছে যে হোৱাট ইজ দ্য পাৰ্চেণ্টেজ ডিক্ৰিজ, এতিয়া কিমান নাম্বাৰ কমিলে, কিমান নাম্বাৰ কমিছে বুলি কোৱা কাৰণে আমি এতিয়া ল'ম পুৰণাটো, তলত দিম পুৰণা মাৰ্ক, আগতে সি পাইছিলে 90, এতিয়া তাৰ কমি পিনি হ'ল ইমানটো, কিমান কমিলে 18 কমিলে, এই 18% ওলাব পাৰোঁ। পাৰ্চেণ্টেজৰ কাৰণে আমি 100ৰে পূৰণ কৰি দিম, 1 শূন্য গ'ল, 9ৰে এইটো দুবাৰ যাব, কিমান হ'ব 2 × 10, 20% মাৰ্কটো কমিলে। নেক্সট কুৱেশ্যন, এন আইটেম increased in price by 25%. If it now cost rupees 625, what was the original price? মানে এটা বস্তুৰ দাম, ইয়াত কুৱেশ্যনটোত কোৱা হৈছে এটা বস্তুৰ দাম 25% বৃদ্ধি কৰা হ'ল, আৰু বৃদ্ধি কৰাৰ পাছত এতিয়া তাৰ দামটো হ'ল 625। এইটো হৈছে 25% বৃদ্ধি কৰাৰ পাছত হৈছে তাৰ এই দামটো, কিন্তু আমাক কৈছে অৰিজিনেল প্ৰাইচ, মানে দামটো বৃদ্ধি নোহোৱাৰ আগতে তাৰ কিমান দাম আছিলে। আগতে আমিতো নাজানো ন কিমান আছিলে, তো আমি ধৰিলোঁ। এই কুৱেশ্যনটো কৰাৰ দুটা মেথড আছে দেই, এটা মই ফ্ৰেকশ্যন হিচাপে কৰি দিম, সেইটো অলপ ইজি হ'ব, কিন্তু আগতে বেছিকটো চাই লোৱা। প্ৰথমে ধৰি লোৱা
দাম বস্তুটোৰ দাম আছিলে 100 পৰা 25% বৃদ্ধি কৰিলে হয়নে 25% বৃদ্ধি কৰা মানে কি হ'ব 125 হ'ব 100ৰ লগত প্লাছ 25 হৈ গ'ল মানে 125 হৈ গ'ল ঠিক আছে 100 125 এতিয়া আমি কৰি চালোঁ বস্তুটোৰ দাম হৈছে 125 কিন্তু কৈছে নহয় বস্তুটোৰ দাম দি 625 হৈ গ'ল ঠিক আছে হ'ব এতিয়া আমি কি কৰিম এইটোৰ 1 ইউনিটৰ ভেলু ওলাব লাগিব মানে এক প্ৰকাৰে চাব গ'লে এইটো 125%ৰ মান হয় এইটো 125%ৰ ভেলু দি আছে 625 এতিয়া আমি ওলাব লাগে 1%ৰ মান 1% ওলাব হ'লে 625ৰ লগত 125 ডিভাইড কৰিব লাগিব কিমান হ'ব 5 বাৰ যাব হ'বনে 125ক যদি আমি 5ৰে পূৰণ কৰোঁ কিমান হ'ব 500 125 625 এইটো হৈ গ'ল 1%ৰ ভেলু ঠিক আছে 1% যদি 5 হয় এতিয়া আমাক কৈছে অৰিজিনেল ভেলুটো কিমান অৰিজিনেল প্ৰাইচটো কিমান আছিলে 100 1%ৰ মান যদি ইমান হয় 100% মান ওলাবৰ কাৰণে হ'লে আমি 5ৰ লগত 100 পূৰণ কৰিলে 500 হৈ যাব মানে বস্তুটোৰ দাম আগতে আছিলে 500 ঠিক আছে এতিয়া মই ফ্ৰেকশ্যন মেথডে কৰি দেখাই আছোঁ 25% মানে কি ফ্ৰেকশ্যনৰ মতে 25% হৈছে 1/4 হয়নে 1/4 মানে হৈছে 25% এতিয়া ইয়াত কি কৈছে মানে এইটো হৈ গ'ল 100% ঠিক আছে এইটো হৈ গ'ল 25% চ' আমি বস্তুটো অল প্ৰাইচ কি লিখিছিলোঁ 100 হয়নে এতিয়া আমি কি লিখিম 4 লিখিম কাৰণ 1/4 আমি যদি ফ্ৰেকশ্যনত কৰোঁ তেতিয়াহ'লে এইটো ধৰিব লাগিব টোটেল 100% এইটো ঠিক আছে আৰু এইটো হৈ গ'ল 25% হ'ব তেতিয়াহ'লে তে চাইটো ধৰিলোঁ আমি আগৰ 100% মানে এইটো হৈ গ'ল বস্তুটোৰ আগৰ দাম এতিয়া কি কৈছে ইনক্ৰিজ হৈছে 25% মানে ইয়াৰ লগত আমি 1 যোগ কৰিব লাগিব 4 লগত যদি 1 যোগ কৰি দিওঁ কিমান হ'ব 5 এই এমাউণ্টটো হৈছে 25% বৃদ্ধি হোৱাৰ পাছত এইটো হৈছে নৰ্মেল দামটো বৃদ্ধি নোহোৱাৰ আগত এতিয়া আমাক আমি পালোঁ যে দামটো বৃদ্ধি হোৱাৰ পাছত হৈছে 5 কিন্তু কৈছে যে নহয় দামটো বৃদ্ধি হোৱাৰ পাছত হৈছে 625 আমি ঠিক আছে 5 ইউনিটৰ মান যদি 625 তেন্তে 1 ইউনিটৰ মান হ'ব কিমান 625/5 এটা আমি কাটিব লাগিব এতিয়া হে আমি পালোঁ 125 পালোঁনে এতিয়া 1 এইটো পালোঁ 1 ইউনিটৰ মান 1 ইউনিটৰ এতিয়া আমাক কৈছে বস্তুটো আগৰ দাম কিমান এইটো হৈছে আগৰ দাম এইটো দামটো বৃদ্ধি নোহোৱাৰ আগত এইটো হৈছে দামটো বৃদ্ধি হোৱাৰ পাছত তাৰমানে এতিয়া আমি 4ৰ ভেলুটো ওলাব লাগে তাৰমানে 4ৰ ভেলু ওলাব লাগে হ'লে 125 × 4 কিমান হ'ব 500 দুটাতে সেম এনসাৰ ওলাইছে ঠিক আছে এটা আমি ইয়াত চাওঁ তুমি ধৰি লোৱা এখন পৰীক্ষাটোত টোটেল ইয়াত মানে কৈছে ইউ গট 18 আউট অফ 20 অন এ কুইজ মানে এটা কুইজ খেলিবলৈ গ'লা তাত টোটেল মাৰ্ক আছিলে 20 কিন্তু তুমি পালা 18 এতিয়া তুমি কিমান পাৰ্চেণ্ট পালা সেইটো ওলাব গৈছে পাৰ্চেণ্ট ওলাবৰ কাৰণে হ'লে আমি কি কৰিব লাগিব জানাই আৰু টোটেল মাৰ্কটো দিম তলত টোটেল মাৰ্ক কিমান 20 আৰু তুমি কিমান মাৰ্ক পালা 18 এতিয়া পাৰ্চেণ্টেজ উলিয়াবৰ কাৰণে আমি 100ৰে পূৰণ কৰিব লাগে সেইটো জানাই কিন্তু মন ওলাই আপুনি কাটি দিওঁ দেই 2ৰে যাব 9 বাৰ 2ৰে যাব 10 বাৰ এতিয়া 9/10 মানে কি এইটো হ'ল ফ্ৰেকশ্যন 1/10 মানে হৈছে 10% কিন্তু আমাক 9 লাগেনে সেইকাৰণে 9ৰে পূৰণ কৰিলে 90% তাৰমানে সি 90% পাইছে 90% পাইছে ঠিক আছে
নহ'লে ডাইৰেক্ট এনেকুৱা কৰি দিয়া 100ৰে পূৰণ কৰি দিয়া কিমান হ'ব 900 তলত 10 0 গ'ল 90%। নেক্সট কুৱেশ্যন কি লিখা আছে ইউ saved 30% on a shirt that cost ₹770 how much did you pay মানে বস্তুটোৰ দাম আছিলে ইয়াত ধৰি লোৱা বস্তুটোৰ দাম আছিলে 770 কিন্তু তুমি ডিছকাউণ্ট পালা 30%। এইটো ধৰি লোৱা তুমি MRP হয় ঠিক আছে তুমি ডিছকাউণ্ট পালা 30%। তেন্তে তুমি কিমান পে' কৰিলা মানে তুমি বিশালত গ'লা বিশাল মেগামাৰ্ট তাত তুমি এখন চাৰ্ট দেখিলা য'ত MRP লিখা আছিলে 770 টকা তোমাক এতিয়া তাত যেনিবা 30% ডিছকাউণ্ট লিখা আছিলে এতিয়া তুমি কিমান পে' কৰিলা সেইটো সুধিছে ইয়াত আমি কি কৰিব লাগিব বস্তুটোৰ দাম আমি ধৰিলোঁ 100 ঠিক আছে কিন্তু আমাক 30 টকা মানে 100% বস্তুটোৰ দাম আমাক 30% ডিছকাউণ্ট দিলে আমি কিমান পে' কৰিব লাগিব 70% আৰু আমাক এইটোহে ওলাব গৈছে 70% ওলাব গৈছে এতিয়া আমি কি কৰিম ইয়াত আমি 100%টো হ'ল বস্তুটোৰ দাম হয়নে আৰু ইয়াত বস্তুৰ দাম কিমান দি আছে 100%টো হ'ল বস্তুৰ মান ঠিক আছে আৰু আমাক ওলাব লাগে 70% কেলৈ ওলাব লাগে 70% আমি পে' কৰিছোঁ আৰু বস্তুটোৰ দাম হৈছে কিমান 770 টকা ইয়াত তুমি এটা বস্তু ধ্যান দিবা ইয়াত মই 700টো এইফালে লিখি ৰাখিছোঁ ইয়াত তলত লিখা নাই ঠিক আছে ইয়াৰ মানে কি মানে 700 টকাটো যে আছে ইয়াৰ 700ৰ 70% মই পে' কৰিছোঁ 700 টকাৰ 70% পে' কৰিছোঁ ৰ মানে অফ আৰু অফ মানে ইনটু তেতিয়াহ'লে এই 700 পূৰণ 70% আৰু 70% মানে কিন্তু জানাই পাৰ্চেণ্টটো উঠাই দিলে তলত আহি যাব 100 আহিবনে নাহে 2 গ'ল 7 × 70 490 মানে তুমি ইমান টকা পে' কৰিলা বুজিলা এতিয়া এইখিনি পাৰ্চেণ্টেজ টপিকটো হৈছে এনেকুৱা তুমি যদি ফৰ্মুলা মুখস্থ কৰা তুমি নোৱাৰিবা এক্সামত মানে এক্সামত ইমান প্ৰেছাৰ থাকে মানে মানুহে ফৰ্মুলাবিলাক পাহৰি যায় তুমি এতিয়া এই বস্তুটো তুমি প্ৰেক্টিকেলি ভাবিব লাগিব এইটো কেনেকুৱা হ'ল তুমি যে সেই প্ৰেক্টিকেলি যে ভাবিবা তোমাৰ সেইখিনি কথা মনত থাকি যাব আৰু সেইখিনিয়ে তোমাৰ এক্সামত মনত পৰে ঠিক আছে এতিয়া ইয়াত চোৱা your salary increased by 10% if it was 30,000 what is your new salary মানে প্ৰথমত মোৰ চেলেৰি আছিলে 100% 10% বৃদ্ধি কৰি দিয়াত মোৰ চেলেৰি হৈ গ'ল 110% হয়নে ইয়াত কৈছে যদি মোৰ চেলেৰি আছিলে 30,000 মানে আগৰ কথা কৈছে এইটো হ'ল তোমাৰ অল্ড এইটো হ'ল বৃদ্ধি হোৱাৰ পাছত যদি মোৰ আগৰ চেলেৰি ইমান আছিলে তেতিয়াহ'লে এতিয়া চেলেৰি কিমান মই দেখিলোঁ যে আগৰ চেলেৰি আছিলে মোৰ 100% কিন্তু কৈছে নহয় তোমাৰ আগৰ চেলেৰি আছিলে 30,000 ঠিক আছে মোৰ প্ৰব্লেম নাই তেন্তে 1% কিমান হ'ব ডিভাইডেড বাই 100 দুটা শূন্য গ'ল কিমান থাকিলে 3,000 মানে 1%ৰ মান পালোঁ আমি 3,000 কিন্তু আমাক কৈছে এতিয়া নতুন তাৰ চেলেৰি বৃদ্ধি যে হৈছে সেইটো কিমান হ'ব এতিয়া আমাক ওলাব লাগে মানে 110% ওলাব লাগে এইটো নিউ ধৰিছিলোঁ নে আমি 1% যদি 3,000 হয় তেন্তে আমাক ওলাব লাগিব এতিয়া 110% কিমান হ'ব 3,000 লগত 110 পূৰণ কৰিব লাগিব কিমান হ'ব 3
তিনি তিনি সৰি দেই, এই বস্তুটো যে 3000 নহয় 300 হ'ব, কাৰণ ইয়াত মই 2টা শূন্য কাটিছিলোঁ নহয়, 2টা শূন্য কাটিম, 1% এইটো হ'ব, তেতিয়া তাৰ দৰমহাটো হ'ব 33,000। ইয়াত আমি আৰু এটা কাম কৰিব পাৰোঁ, মই শিকাইছিলোঁ যে এইটো ধৰি লোৱা টোটেল এমাউণ্ট হয়নে, এতিয়া ইয়াক যদি আমাৰ 10% ওলাব লাগে, কাৰণ বৃদ্ধিটো 10% হৈছে, আমি ইমানখিনি কৰাৰ দৰকাৰে নাছিলে, 10% বৃদ্ধি কৰিছিলে ন, সেইটো কাৰণে আমি কি কৰিম, 10%ৰ মান এইটো হৈ গ'ল 100% মান। যেতিয়া আমাক কিবা এটা সংখ্যাৰ যদি 10% ওলাবলৈ কয়, বেছি একো নহয়, আমি লাষ্টৰ সংখ্যাটোৰ এটা আগত দশমিক লগাই দিম, মানে কিমান পালোঁ ইয়াত 30,000 আছিলে আগতে, তেতিয়াহ'লে আমি কি কৰিম, যেতিয়াই 10% বুলি ক'ব, আমি লাষ্টৰ এটা শূন্যৰ আগত দশমিক লগাই দিম, কিমান পালোঁ আমি ইয়াত 30,000, মানে 10% বৃদ্ধি কৰিছে বুলি যে কৈছে, মানে 30,000 বৃদ্ধি কৰিছে, মানে সি ইনক্ৰিজ কৰিছে 30,000, আৰু আগতে কিমান আছিলে, আগতে আছিলে 30,000, মানে 30,000ত সি 3,000 টকাহে বৃদ্ধি কৰিছে, মানে 33,000 টকা হ'ল এতিয়াৰ দাম, মানে এতিয়াৰ চেলেৰি। তোমালোকে চাকৰি পালেও এনেকাই চেলেৰি পাবা ষ্টাৰ্টিঙতে। এতিয়া আহিলে এইবিলাক প্ৰশ্ন, এইবিলাকতো মই এতিয়া তোমালোকক বেছিকখিনি অলপ বুজাবৰ কাৰণে দিছিলোঁ, এইবিলাক হৈ গ'ল পৰীক্ষাত অহা প্ৰশ্ন, পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন আহে, এতিয়াৰ পৰা যিমান প্ৰশ্ন আহিব গোটেইবিলাক এক্সামত অহা প্ৰশ্ন হয়, ঠিক আছে। ইয়াত কি কৈছে, এৰ ইনকাম, এজ ইনকাম ইজ 25% more than that of B, মানে কোৱা হৈছে এৰ ইনকামটো বিতকৈ 25% বেছি, মানে কি এৰ ইনকাম বিতকৈ 25% যদি বৃদ্ধি হয়, তেন্তে বিটোক মই 100 ধৰিলোঁ, আৰু ইয়াতকৈ 25% বেছি মানে কি আৰু 125% হ'বনে? এতিয়া কিয় কৈছে বাই হোৱাট পাৰ্চেণ্ট বিৰ ইনকাম ইজ লেছ দেন, ইয়াত কৈছে বিৰ ইনকামটো এতকৈ কিমান কম। এতিয়া এই বস্তুটো আমি কি কৰোঁ, কাটি পিনি সৰু কৰি দিওঁ, তেতিয়া কেলকুলেশ্যন সুবিধা হ'ব। যদি 25ৰে 5 বাৰ যাব, 25ৰে 4 বাৰ যাব, ঠিক আছে। এতিয়া আমি এৰ ইনকাম দেখিলোঁ 5, বিৰ ইনকাম দেখিলোঁ 4, এতিয়া আমাক কৈছে যে বিৰ ইনকামটো কিমান কম, ইয়াত দেখাচোন তুমি, বিৰ ইনকামটো কিমান কম, 1 কম হয়নে, বিৰ ইনকামটো কম হৈছে এতকৈ কিমান, এতিয়া এতকৈ কিমান বুলি কোৱাৰ কাৰণে আমি এৰ যিটো সংখ্যা এই তলত দিম, কিমান কম 1/5 মানে আমি চবেই জানো 20%, মানে 20% কম। ইয়াতে আমাক এইটো কথাও ক'ব পাৰিলে হয় যে মানে এৰ ইনকাম বিতকৈ কিমান বেছি, যদি বিতকৈ কিমান বেছি বুলি যদি কওঁ, ইয়াত আমি দেখোঁ এৰ ইনকামটোতো বিতকৈ মানে 1 বেছি হ'ব ন, বিৰ যদি 4 হয়, এৰ যদি 5 হয়, তাৰমানে কি বিতকৈ 1 বেছি। এতিয়া আমাক নেক্সট কুৱেশ্যনটো যদি কয় যে বিতকৈ কিমান পাৰ্চেণ্ট বেছি হ'ব এৰ, বিতকৈ বুলি কোৱাৰ কাৰণে আমি তলত বিৰ মানটো দিম 20, আৰু কিমান বেছি 1 বেছি, আৰু 1/4 মানে কি আমি চবেই জানো 25%, যদি নাজানা 100ৰে পূৰণ কৰি দিবা। এইটো হৈ গ'ল বেলেগ কুৱেশ্যন। এতিয়া এই কুৱেশ্যনটোৰ এনচাৰটো হৈছে এইটো মই এনে বুজাব কাৰণে দিছোঁ। এতিয়া আহিলে এইটো প্ৰশ্ন, ইনকাম অফ এ ইজ 20% লেছ দেন ইনকাম অফ বি। মেথছৰ কুৱেশ্যন কৰিবৰ কাৰণে হ'লে যদি অলপ মানে ভাল পাৰফৰ্মেঞ্চ দিব বিচাৰা মেথছত, তেন্তে তুমি সলিউশ্যনটো কৰাৰ আগত বুজিব লাগিব মেথছৰ কুৱেশ্যনটোৰ মিনিং কি,
সেই মিনিংটো বুজি পালেহে তুমি সলভ কৰিব পাৰিবা ধৰি লোৱা ইনকাম অফ এ 20% লেছ দেন ইনকাম অফ বি বিতকৈ কম বুলি কৈছে সেইকাৰণে বিটোক আমি 100 বুলি ধৰোঁ বিটোক যদি 100 ধৰোঁ ইয়াতকৈ 20% কম মানে কিমান হ'ব ইয়াৰ 80 হৈ যাব তেনে ইয়াত কৈছে এইটো কাটি সৰু কৰিলোঁ 20ৰে 4 বাৰ যাব 20ৰে 5 বাৰ যাব এতিয়া কৈছে দেন ইনকাম অফ বি ইজ হাউ মাছ পাৰ্চেণ্ট মোৰ দেন ডেট অফ বি ডেট অফ এ এতিয়া কৈছে এতকৈ কিমান বেছি এতকৈ বিৰ ইনকাম কিমান বেছি এৰ ইনকাম 4 বিৰ 5 তাৰমানে 1 বেছি হয়নে এতিয়া আমাক ওলাব লাগে বি ইজ হাউ মাছ পাৰ্চেণ্ট মোৰ দেন ডেট অফ ইনকাম এ এইটো এতকৈ কিমান বেছি বুলি কৈছে কাৰণে আমি এটো ইয়াত দিলোঁ তলত দিলোঁ এতকৈ বেছি কিমান বিৰ 1/4 মানে আমি চবেই জানো 25% এতিয়া আহিলে এইটো দ্য প্ৰাইচ অফ ৰাইচ হেজ ইনক্ৰিজ বাই 60% মানে চাউলৰ দাম আগতে আছিলে 100 এতিয়া ইনক্ৰিজ হ'ল কিমান ইনক্ৰিজ হ'ল 60% ইনক্ৰিজ হ'লে আগতে 100 টকা আছিলে এতিয়া 60% ইনক্ৰিজ মানে 160 হৈ গ'ল কাটি পিনি সৰু কৰিলোঁ আমি এতিয়া ঠিক আছে এতিয়া ইন অৰ্ডাৰ টু ৰিষ্ট'ৰ দ্য অৰিজিনেল প্ৰাইচ মানে সি আগতে খৰচ কৰিছিলে 5 টকা কিন্তু দাম বৃদ্ধি হোৱাৰ কাৰণে এতিয়া দামটো হৈ গ'ল ইমান টকা এতিয়া কৈছে এতিয়া মানে সি বিচাৰে যে মোৰ খৰচটো আগৰ নিচিনাই হওক মানে মোৰ খৰচ আগতে 5 টকা হৈ গৈছিলে এতিয়াও 5 টকাই হওক কিন্তু দোকানীজনে দামটো বঢ়াই 8 টকা কৰি দিলে এতিয়া আমি 8 টকাৰ পৰা কিমান টকা কমিলে 5 টকা হ'ব 8 টকাৰ পৰা যদি আমি 3 টকা কমাই দিওঁ তেতিয়া 5 টকা হ'ব হয়নে তাৰমানে কি তাৰমানে হৈ গ'ল 8 টকাৰ পৰা কমিব লাগে সেইকাৰণে 8 টকাৰ পৰা কমিব লাগে যে সেইটো কাৰণে আমি 8 টকা তলত দিলোঁ কিমান কমাম আমি 3 টকা এতিয়া ইয়াতে ডাইৰেক্ট এনচাৰ দিব পাৰে যে 37.5 হ'ব আৰু কৰিবই নালাগে আমাৰ যদি ফ্ৰেকশ্যনটো জানা তেতিয়া কিমান 1/8 মানে 12.5 ওলাব 5 হয়নে 8 ভাগৰ এভাগ যদি 12.5 হয় তেনে 3 ভাগ কিমান হ'ব 3/8 হ'ব 37.5% মানে সি দামটো বৃদ্ধি হৈছে হয় কিন্তু সি আকৌ আগৰ নিচিনা খৰচটো ৰাখিব বিচাৰে তেতিয়াহ'লে সি আগতে যিমান চাউল কিনিছিলে তাতকৈ এতিয়া 37.5% কম কিনিব লাগিব তেতিয়াহে তাৰ দামটো আগৰ নিচিনাই মানে খৰচটো একেই হ'ব তাৰ ইয়াত আমি 100ৰে পূৰণ কৰিব পাৰি 3/8 ঠিক আছে এইটো কৰিলে 37.5% হ'ব এই কুৱেশ্যনটো তোমালোকৰ চেণ্ট্ৰেল এক্সামত মানে আহে ষ্টেটত ইমানকৈ নাহে এইটো মই দেখাই নাই প্ৰায় কিন্তু যিহেতু পৰীক্ষাত আহিছে সেইটো কাৰণে অলপ শিকি থোৱা ভাল বেলেগ পৰীক্ষাটো আহি যাব পাৰে ষ্টেটত ঠিক আছে ইয়াত মানে কি কৈছে ফ্ৰেছ ফ্ৰুটত মানে 75% পানী সোমাই থাকে কিন্তু যিবিলাক ড্ৰাই ফ্ৰুটছ আছে তাত 20% ৱাটাৰ সোমাই থাকে তেন্তে ৱেইট অফ ড্ৰাই ফ্ৰুটছ ইজ 300 kg মানে যদি ড্ৰাই ফ্ৰুটৰ যদি ওজনটো 300 kg হৈ আছে তেন্তে এই 300 kg ড্ৰাই ফ্ৰুটছ বনাবৰ কাৰণে কিমান কেজি ফ্ৰেছ ফ্ৰুটছ লাগিছিলে তো ইয়াত তোমালোকে এটা কথা চাবা তোমালোকে এতিয়া কিবা এটা ফলখিনি যদি ৰ'দত যদি শুকাই থোৱা তোমালোকে কি পাবা ৱেইটটো কমি যাব ফলটো অলপ হ'লেও কমিব কেলৈ কমে কাৰণ সেই তাত থকা পানীবিলাক যে আছে সেই পানীটো মানে শুকাই যায় তো তাৰ পৰা মানে আমি এটা কথা গম পালোঁ যে পানীৰ পৰিমাণটোহে কম বেছি হয় কিন্তু ফলত থকা যিবিলাক আমি মানে খাব পাৰোঁ যিবিলাক
সেইটো কম বেছি নহয়, সেইটো শুকাই ড্ৰাই হৈ যায়। সেইটো কাৰণে এই কুৱেশ্যনটো ছল্ভ কৰিবৰ কাৰণে আমি হ'লে কি কৰিব লাগিব, ইয়াত কৈছে যে ফ্ৰেছ ফ্ৰুটছ য'ত 75% পানী সোমাই আছে, কিন্তু খাবলগীয়া পদাৰ্থ কিমান সোমাই আছে 25%। আমি যিমান খাব পাৰিম আমি সিমানটোহে ল'ম, ঠিক আছে, 25% খাব ল'ম, ঠিক আছে। ইয়াত কি কৈছে, কিন্তু ড্ৰাই ফ্ৰুটছত পানী কম থাকে, খাবলগীয়া হেৰিটো বেছি থাকে। সেইটো কাৰণে আমি কি কৰিম, ড্ৰাই ফ্ৰুটছত 80% খাবলগীয়া হেৰি থাকে। এতিয়া এইখিনিতে তোমালোকে অলপ শিকিবলগীয়া বস্তু এটা আছে। এই ফ্ৰেছ ফ্ৰুটৰ লগত এইটো পূৰণ হৈ আছে নহয়, তাৰমানে এই 25%টো ইয়াৰ মান নহয়, এই 25টো হৈছে ইয়াৰ মান, কিন্তু ড্ৰাই ফ্ৰুটছটো ইয়াৰ লগত পূৰণ হৈ আছে যে, সেইটো কাৰণে ভাবিবা যে এইটো ইয়াৰ মান নহয়, এইটো ইয়াৰ মান। এনেকুৱাকৈ তোমালোকক কামত দিব পাছত ৰেচিঅ' এণ্ড প্ৰপ'ৰ্শ্যন যেতিয়া কৰিবা তেতিয়া। এতিয়া এটা কাম কৰোঁ, FF DF ফ্ৰেছ ফুডটো এইটো হয়নে, 80 লিখিলোঁ, ড্ৰাই ফ্ৰুটটো 25 লিখিলোঁ। এতিয়া কাটি পিনি সৰু কৰি দিওঁ, 5 যাব 5 বাৰ, 5 1 6 30 হ'বনে? ইয়াত আমি এটা বস্তু দেখিলোঁ, ফ্ৰেছ ফ্ৰুট মানে 16 কেজি ফ্ৰেছ ফ্ৰুট যদি আমি লওঁ, তেতিয়াহ'লে যদি আমি শুকাওঁ সেইটো লৈ পিনি, তেতিয়াহ'লে 5 কেজি ড্ৰাই ফ্ৰুটছ আমি পাম, ঠিক আছে। এতিয়া কুৱেশ্যনত কোৱা হৈছে যদি ড্ৰাই ফ্ৰুটছ 300 কেজি আছিলে, তেতিয়াহ'লে এই ড্ৰাই ফ্ৰুটছটো বনাবৰ কাৰণে হ'লে ফ্ৰেছ ফ্ৰুট আমাক কিমান লাগিলে। এতিয়া মই ইয়াত পালোঁ 5 কেজি ড্ৰাই ফ্ৰুটছ, কিন্তু কুৱেশ্যনত কৈছে যে নহয় 300 কেজি ড্ৰাই ফ্ৰুটছ। ঠিক আছে, 1 ইউনিটৰ মান লওঁ। এতিয়া 300 লগত 5 ডিভাইড কৰিলে কিমান পাম, 6 30। এতিয়া 1 ইউনিটৰ মান যদি ইমান হ'ল, এতিয়া আমাক কিমান মান লাগে, এই 16 ইউনিটৰ মান লাগে। সেইটো কাৰণে আমি 16 × 60 কৰিম, তেতিয়া কিমান পাম আমি 960। এইটো হ'ব এনচাৰ, ঠিক আছে। ঠিক তেনেকৈ এইটোও প্ৰশ্ন হয়, এইটো তোমালোকে নিজে কৰি চাবা এবাৰ, যদি নোৱাৰা মই দেখাই দিম। এইটো তোমালোকে অলপ টান পালে পাব পাৰা, সেইকাৰণে মই কৰি দিছোঁ। এটা ৱাটাৰমেলন যাৰ ৱেইট 20 কেজি, য'ত 96% পানী সোমাই আছে, ফ্ৰেছ ফ্ৰুট যদি 96% পানী সোমাই আছে, মানে খাবলগীয়া পদাৰ্থ কিমান আছে 4%, হয় দে। আৰু ইট ৱাজ কেপ, যদি ইট ৱাজ কেপ ইন দ্য ছান ফৰ ছাম টাইম কজিং ছাম ৱাটাৰ টু ইভাপৰেট, মানে এইটো যদি ৰ'দত শুকাই দিয়া হয় অলপ টাইমৰ কাৰণে, তেন্তে ৱাটাৰমেলনটোত কি হয়, কণ্টেইনছ অনলি 95% ৱাটাৰ। মানে এতিয়া ৰ'দত শুকাই দিয়াৰ কাৰণে এতিয়া অকল 95% পানী আছে, তাৰমানে খাবলৈ কাৰণে কিমান, এইটো হ'ব ড্ৰাই ফ্ৰুটছ, কাৰণে ইয়াতকৈতো অলপ আগতে 96% পানী আছিলে, এতিয়া আমি ইয়াক ড্ৰাই ফ্ৰুটছত কেলৈ ৰাখিম, কাৰণ অলপতো পানী কমিছে ন, 1% হ'লেও, সেইটো কাৰণে। চ' এতিয়া কৈছে 95% পানী আছে, তাৰমানে আমি খাবলগীয়া বস্তু কিমান আছে 5%। এইটো হ'ব ইয়াৰ, এইটো ইয়াৰ, ঠিক আছে। এতিয়া কৈছে কি হোৱাট ইজ দ্য নিউ ৱেইট অফ ৱাটাৰমেলন, এইটো ফ্ৰেছ ফ্ৰুটছ, মানে ৱাটাৰমেলনটোৰ আগতে ৱেইট আছিলে ইমান 5, কিন্তু কুৱেশ্যনত দিছে আগতে ৱেইট আছিলে 20, মানে 20ৰ লগত 5ৰ লগত আমি 4 পূৰণ কৰিলে 20 হ'বনে? অঁ, কিন্তু আমাক কৈছে যে এতিয়া যিহেতু পানীটো কমি গ'ল,
এতিয়া ৱেইটটো কিমান চ' আমি ইয়াতো ইনটু 4 কৰিব লাগিব 16 বৰ্তমান ৱেইটটো হৈছে 16 now the watermelon contain only new water what is the new weight of the watermelon এইটো হ'ব এনচাৰটো